নমস্কাৰ বন্ধুবৰ্গ মই অস্মিতাই জনাইছো স্বাগতম আৰু ডিজিটেল লাইভ যোগে জনাইছো এই মুহূৰ্তত উৎকুট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ যোৰহাট জিলাত লৈছে প্ৰশাসনে কেইবাটাও নতুন নিয়ম নিষেধাজ্ঞা জাৰি কৰিছে যোৰহাটৰ পৰা যদি এই ভিডিঅ' চাই আছে তেন্তে যোৰহাটবাসীৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে এই আপডেট যে যোৰহাটৰ সকলো বিদ্যালয়লৈ কি নতুন নিৰ্দেশনা জাৰি কৰা হৈছে গৰমৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাসমূহৰ ভিতৰত বহাৰ ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা প্ৰাৰ্থনা কৰাৰ সময় সুবিধাৰ কথা ফেনৰ সুবিধাৰ কথা ইউনিফৰ্ম মেডিকেল প্ৰট'কলকে আদি কৰি বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে যোৰহাটৰ সকলো বিদ্যালয় মহাবিদ্যালয়লৈ কিয়নো অতিকৈ উৎকুট গৰম পৰিছে আৰু এই গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেই হেতুকে যোৰহাটৰ সকলো বিদ্যালয়লৈ বাবে এই মুহূৰ্তত যি নিৰ্দেশনা জাৰি কৰা হৈছে সেই নিৰ্দেশনাৰ অনুযায়ী আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত যে যোৰহাটৰ উৎকুট গৰমৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ সকলো বিদ্যালয়লৈ নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্দেশনা জাৰি কৰা হৈছে কিছুমান নতুন নিয়ম বান্ধি দিছে প্ৰশাসনে হঠাৎ বৃদ্ধি পোৱা উষ্ণতাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ সকলো বিদ্যালয়ৰ বাবে কিছুমান নতুন নিয়ম বান্ধি দিয়া হৈছে গ্ৰীষ্ম প্ৰবাহৰ ফলত যিহেতু উষ্ণতা বৃদ্ধি পাইছে আৰু সেই হেতুকে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ বহুকেইটা নিৰ্দেশনা জাৰি কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত সেই আপডেট আছে মোবাইল ফোন সকলোখিনি আপডেট আছে আমাৰ লগত যিখিনি আপডেট আগবঢ়াইছোঁ পুনৰবাৰ কৈছোঁ যোৰহাটৰ পৰা যদি ভিডিঅ' চাই আছে যোৰহাটবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী পিতৃ মাতৃৰ বাবে গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ সকলো বিদ্যালয়ৰ বাবে নতুন নিৰ্দেশনা আহি পৰিছে তাৰ ভিতৰত ৰাতিপুৱাৰ যি সভা বিদ্যালয়ৰ ৰাতিপুৱাৰ সভা হৈ থকা ঠাইত বা ছাঁ ঠাইত হ'ব লাগিব প্ৰেক্ষাগৃহ বা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব ৰাতিপুৱাৰ সভা যিবোৰ সভা হয় বা প্ৰাৰ্থনা যিটো সভা পাতে সেই সভা হ'ব লাগিব শ্ৰেণীকোঠাৰ ভিতৰত বা প্ৰেক্ষাগৃহৰ ভিতৰত যিহেতু পূৰ্বে দেখা গৈছিলে যে বাহিৰৰ যি ফিল্ডত হয় কিন্তু সেই ফিল্ডত আচলতে যি গৰম বৃদ্ধি পাইছে তাপ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে সেইবাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ইয়াৰোপৰি ভিৰ নহ'বৰ কাৰণে শ্ৰেণীকোঠাত 3জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক এখন বেঞ্চত বহিবলৈ দিব নালাগে যিহেতু প্ৰতিখন বেঞ্চত ছাত্ৰ ছাত্ৰী বহে ভিৰ কৰে কিন্তু এই গৰমৰ বাবে এখন বেঞ্চত 3জনকৈ ছাত্ৰ ছাত্ৰীকে বহাৰ ব্যৱস্থা কৰিবলৈ কৈছে ঠিক সেইদৰে বিদ্যালয় প্ৰশাসনে প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ আৰু নিৰাপদ খোৱা পানীৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ কৈছে কিয়নো ছাত্ৰ ছাত্ৰীয়ে নিয়মীয়াকৈ পানী খোৱাৰ ফলত যথেষ্ট গৰমৰ পৰা কিছু সকাহ পায় সেইবাবে বিশুদ্ধ খোৱা পানী প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে যোৰহাট মহানগৰীৰ যোৰহাট নগৰৰ সকলো শিক্ষানুষ্ঠানক তাৰোপৰি সকলো শ্ৰেণীকোঠাৰ বৈদ্যুতিক ফেন কাৰ্যক্ষম হ'ব লাগিব যদিহে ফেনখন কিবা বেয়া হৈ আছে তেন্তে মেৰামতি কৰিবলৈ শীঘ্ৰেই নিৰ্দেশনা জাৰি কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিদ্যালয়ৰ নিয়ম অনুযায়ী ইউনিফৰ্মত ব্লেজাৰ পিন্ধিব লাগে কোট পিন্ধিব লাগে টাই পিন্ধিব লাগে কিন্তু গৰমৰ বাবে বৰ্তমান টাই ব্লেজাৰ বা কোট এইসমূহ নিপিন্ধিলেও হ'ব আৰু যিসকলে ছাত্ৰ ছাত্ৰী জোতা পিন্ধি আচলতে গৰম অনুভৱ কৰিছে সেইসকলে চেণ্ডেল পিন্ধিও যাব পাৰিব গৰমৰ দিনকেইটাত আৰু যদি কোনো ছাত্ৰ ছাত্ৰীয়ে উষ্ণতা বৃদ্ধিৰ বাবে অস্বস্তি অনুভৱ কৰিছে বা মূৰ্ছা গৈছে বা যদি গাটো বেয়া লাগিছে তাৎক্ষণিকভাৱে তেওঁলোকৰ অভিভাৱকক খবৰ দিব লাগিব ইয়াৰোপৰি ওচৰৰ চিকিৎসালয়ৰ সহায়ৰ বাবে তৎকালীন ব্যৱস্থা কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই আৰু তাৰোপৰি অত্যন্ত গৰমৰ এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ বাবে বাহিৰৰ সকলো কাম কঠোৰভাৱে পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ যদি আমি পুনৰ ক'বলৈ যাওঁ ৰাজপথৰ যিবোৰ বিক্ৰেতা থাকে দোকানীসকল সেইসকলৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে বিদ্যালয় চৌহদৰ ওচৰত কোনো ৰাজপথৰ বিক্ৰেতাক সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহ'ব আৰু বিৰতিৰ সময়ত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় চৌহদৰ পৰা ওলাই যাব নোৱাৰিব আৰু এইদৰে এতিয়া প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়লৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে যথেষ্ট গৰম পৰিছে আৰু উজনিৰ দিশে যদি চাই তাপমাত্ৰা ইমানেই বৃদ্ধি পাইছে যোৰহাটত সৰ্বোচ্চ তাপমাত্ৰা দেখা গৈছে সেইহেতুকে যোৰহাটৰ এনে বিদ্যালয়সমূহৰ বাবে এই ধৰণৰ নীতি নিয়ম ধাৰ্য কৰা হৈছে আৰু বিদ্যালয়ৰ যিসমূহ সভা হয় আমি পুনৰ কৈছোঁ যিবোৰ প্ৰাৰ্থনা হয় সেই প্ৰাৰ্থনা হোৱাৰ সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাৰ ভিতৰত বা প্ৰেক্ষাগৃহ যিটো অডিটৰিয়াম আছে বিদ্যালয়ৰ সেই অডিটৰিয়ামৰ ভিতৰত সভা অনুষ্ঠিত হ'বলৈ কোৱা হৈছে
তাৰোপৰি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ কৈছে আৰু এখন বেঞ্চত 3জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক বহিবলৈ দিয়া নহ'ব লগতে যিবোৰ বাহিৰৰ বিক্ৰেতা আছে যিবোৰ বাহিৰৰ সামগ্ৰী খোৱাৰ মাত্ৰকে গৰমত বেছি প্ৰভাৱ পৰিব পাৰে সেইবাবে বিক্ৰেতাৰ বাবেও নিষেধাজ্ঞা জাৰি কৰা হৈছে তাৰোপৰি ফেনসমূহৰ ব্যৱস্থা কৰিবলৈ কৈছে যদি ফেন কাৰ্যক্ষম হোৱা নাই তেন্তে মেৰামতি কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে গতিকে এই ধৰণৰ নীতি নিয়মসমূহ মানিবলৈ কোৱা হৈছে আমি বাৰে বাৰে কৈছোঁ যোৰহাটৰ পৰা আহিছে এই খবৰ যোৰহাটৰ যি শেহতীয়া আপডেট যোৰহাটৰ যিবোৰ বিদ্যালয় মহাবিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়ৰ বাবে সতৰ্কবাণী বা নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে যোৰহাটৰ প্ৰত্যেকখন বিদ্যালয়ৰ বাবে এইসমূহ নীতি নিয়ম মানি চলাটো অতিকৈ দৰকাৰী হৈ পৰিছে আৰু প্ৰত্যেকগৰাকী দৰ্শকক আমি পুনৰবাৰ কৈছোঁ এই মুহূৰ্তত শেহতীয়া যি খবৰ সেই খবৰ অনুসৰি যোৰহাটৰ বিদ্যালয়ৰ বাবে আহিছে এইকেইটা নতুন নিৰ্দেশনা নিয়ম বান্ধি দিছে অত্যন্ত গৰম পৰিছে উৎকট গৰমে দহিছে প্ৰতিগৰাকী লোকক আৰু যোৰহাটৰ তাপমাত্ৰা ইমানেই বেছি যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে সহ্য কৰিব নোৱাৰা অৱস্থা হৈ গৈছে কিন্তু পঢ়াশালী যাবই লাগিব যিহেতু সেই হেতুকে বিদ্যালয়সমূহত এইসমূহ নীতি নিয়ম মানি চলাটো কৰিছে বাধ্যতামূলক আৰু প্ৰতিগৰাকী যোৰহাটবাসীৰ বাবে এই মুহূৰ্তত আমি আগবঢ়ালোঁ এই বিশেষ খবৰটো